নমস্কাৰ শিক্ষাৰ্থীসকল, আজি আমি ভাৰতীয় আৰ্য ভাষা সম্পৰ্কে কিছু কথা আলোচনা কৰিম। ভাৰতীয় আৰ্য ভাষা, যাক ইংৰাজীত কোৱা হয় ইণ্ডো আৰিয়ান লেংগুৱেজ, ইয়াৰ সময় আনুমানিক খ্ৰীষ্টপূৰ্ব ৫ম শতিকাৰ পৰা বৰ্তমানলৈ ধৰা হৈছে। আমি সকলোৱে জানো যে পৃথিৱীত অসংখ্য ভাষা আছে আৰু সেই ভাষাবোৰক ভাষা বৈজ্ঞানিকসকলে সাদৃশ্যৰ ভিত্তিত কেইটামান ভাষা পৰিয়ালত অন্তৰ্ভুক্ত কৰিছে। আৰু তেনে অন্তৰ্ভুক্ত হোৱা ভাষা পৰিয়ালসমূহৰ ভিতৰত বৃহৎ ভাষা পৰিয়ালটোৱে হ'ল ভাৰত ইউৰোপীয় ভাষা পৰিয়াল। ভাৰতৰ পৰা ইউৰোপ মহাদেশলৈকে এই ভাষা পৰিয়ালৰ লোক বিয়পি থকা বাবে এই ভাষা পৰিয়ালটোক ভাৰত ইউৰোপীয় ভাষা পৰিয়াল হিচাপে নামকৰণ কৰা হয়। এই ভাষা পৰিয়ালৰ দুটা প্ৰধান শাখা কেণ্টম আৰু সতম। ইয়াৰে সতমৰ অন্তৰ্গত এটি শাখা ভাৰত ইৰানীয় বা ভাৰতীয় আৰ্য ভাষা। আনুমানিক খ্ৰীষ্টপূৰ্ব ৫ম শতাব্দী মানত এই ভাষা পৰিয়ালৰ লোকসকল ইৰাণ অঞ্চলৰ মাজেদি আহি ভাৰতত প্ৰৱেশ কৰিছিল আৰু ভাৰতত প্ৰৱেশ কৰা এই লোকসকলক কোৱা হ'ল ভাৰতীয় আৰ্য লোক আৰু তেওঁলোকৰ যি ভাষা তাক কোৱা হ'ল ভাৰতীয় আৰ্য ভাষা। এই ভাৰতীয় আৰ্য ভাষাৰ ক্ৰমবিকাশৰ যি ইতিহাস, সেই ইতিহাসক তিনিটা স্তৰত বিভক্ত কৰা হয়। প্ৰথমটো প্ৰাচীন ভাৰতীয় আৰ্য ভাষা, দ্বিতীয়টো মধ্য ভাৰতীয় আৰ্য ভাষা আৰু তৃতীয়টো আধুনিক বা নব্য ভাৰতীয় আৰ্য ভাষা। এতিয়া আমি আলোচনা কৰোঁ প্ৰাচীন ভাৰতীয় আৰ্য ভাষাৰ বিষয়ে। প্ৰাচীন ভাৰতীয় আৰ্য ভাষাৰ সময়সীমা আনুমানিক খ্ৰীষ্টপূৰ্ব ৫ম শতিকাৰ পৰা খ্ৰীষ্টপূৰ্ব ৬ষ্ঠ শতিকালৈ ধৰা হৈছে। বৈদিক আৰু সংস্কৃত ভাষাই এই স্তৰক প্ৰতিনিধিত্ব কৰে। আৰ্যসকল যেতিয়া ভাৰতত প্ৰৱেশ কৰিছিল তেতিয়া তেওঁলোকৰ মাজত কেনেধৰণৰ ভাষাৰ প্ৰচলন আছিল জানিব পৰা নাযায়, কিন্তু তেওঁলোকৰ মাজত যে কিছুমান দেৱ দেৱী বিষয়ক বা প্ৰকৃতি বিষয়ক স্তুতিগীত আছিল সেই বিষয়ে ধাৰণা কৰা হয়। আৰু ইয়াৰে নিদৰ্শন হিচাপে পৰৱৰ্তী সময়ত ৰচিত হোৱা ঋগ্বেদকে ধৰি সামবেদ, যজুৰ্বেদ, অথৰ্ববেদ লগতে আৰণ্যক উপনিষদসমূহ পোৱা যায়। অৰ্থাৎ এই সকলোবোৰ আমি বৈদিক ভাষাৰ নিদৰ্শন হিচাপে ধৰোঁ। বৈদিক ভাষাত যেতিয়া সাহিত্য আদি বিভিন্ন বেদ উপনিষদ আদি ৰচনা হ'বলৈ ধৰিলে তেতিয়া এই ভাষাটো মাৰ্জিত ভাষা হৈ পৰিল। ফলত জনসাধাৰণৰ কথ্য ভাষাৰ পৰা ই আঁতৰি আহিলে। পৰৱৰ্তী সময়ত জনসাধাৰণে বৈদিক ভাষা আয়ত্ত কৰিবলৈ কিছু কঠিনতাও অনুভৱ কৰিলে। ফলত ব্যাকৰণবিদ পণ্ডিতসকলে বৈদিক ভাষাৰ ব্যাকৰণৰ আৰ্হিতেই জনসাধাৰণৰ কথ্য ভাষাক এটা মাৰ্জিত ভাষাত পৰিণত কৰিলে, যাক কোৱা হ'ল সংস্কৃত ভাষা। আৰু এই সংস্কৃত ভাষাক ব্যাকৰণৰ নিয়মেৰে বান্ধি আৰু পৰিৱৰ্তন হ'ব নোৱাৰাকৈ এটা মাৰ্জিত ভাষাৰ স্বীকৃতি দিলে। আৰু এই সংস্কৃত ভাষাতে বিবিধ ব্যাকৰণ, বিবিধ পুৰাণ, মহাকাব্য আদি ৰচিত হ'ল। আমি কালিদাস, ভৱভূতি, অশ্বঘোষ আদি কবি সাহিত্যিকসকলৰ নাম শুনিছোঁ আৰু তেওঁলোকে এই ভাষাতেই অৰ্থাৎ সংস্কৃত ভাষাতেই সাহিত্য চৰ্চা কৰিছিল আৰু এই ভাষাক জীৱন্ত ভাষা হিচাপে জীৱন্ত ভাষা কৰি ৰাখিলে। ইয়াৰ পৰৱৰ্তী স্তৰটো অৰ্থাৎ ভাৰতীয় আৰ্য ভাষাৰ দ্বিতীয় স্তৰ হিচাপে আমি পাওঁ মধ্য ভাৰতীয় আৰ্য ভাষাৰ বিষয়ে। এই স্তৰটোক প্ৰাকৃত স্তৰ বুলিও কোৱা হয় আৰু ইয়াৰ সময়সীমা আনুমানিক খ্ৰীষ্টপূৰ্ব ৬ষ্ঠ শতিকাৰ পৰা খ্ৰীষ্টীয় ১০ম শতিকালৈ ধৰা হৈছে। এই সময়ছোৱাত পালি, প্ৰাকৃত, অপ্ৰভংশ এই তিনি ভাষাই প্ৰতিনিধিত্ব কৰে। এই স্তৰটো অৰ্থাৎ খ্ৰীষ্টপূৰ্ব ৬ষ্ঠ শতিকাৰ পৰা খ্ৰীষ্টীয় ১০ম শতিকালৈ এই বিশাল সময়ছোৱাক তিনিটা স্তৰত ভাগ কৰি লোৱা হয়: আদি স্তৰ, মধ্য স্তৰ আৰু অন্ত স্তৰ হিচাপে। ইয়াৰে আদি স্তৰৰ সময় ধৰা হৈছে আনুমানিক খ্ৰীষ্টপূৰ্ব ৬ষ্ঠ শতিকাৰ পৰা খ্ৰীষ্টীয় ১ম শতাব্দীলৈকে। আৰু এই সময়ছোৱাৰ সাহিত্যিক নিদৰ্শন বা ভাষা হিচাপে প্ৰথম পাওঁ পালি ভাষাৰ বিষয়ে। অৰ্থাৎ পালি ভাষা আছিল মধ্য ভাৰতীয় আৰ্য ভাষাৰ আদি স্তৰ প্ৰাকৃতৰ প্ৰথম নিদৰ্শন আৰু ই বৌদ্ধ ধৰ্মৰ সাহিত্যৰ ভাষা। অৰ্থাৎ বুদ্ধদেৱে জনসাধাৰণৰ কথ্য ভাষাত ধৰ্ম প্ৰচাৰ কৰিছিল আৰু তেওঁৰ পৰৱৰ্তী সময়ত তেওঁৰ শিষ্যসকলে সেই কথ্য ভাষাক তেওঁৰ কথ্য ভাষাতেই সাহিত্য ৰচনা কৰি সাহিত্যিক ভাষাৰ মৰ্যাদা দিলে, যাক কোৱা হয় পালি ভাষা। আৰু পালি ভাষাত নিদৰ্শন হিচাপে আমি পাওঁ সম্ৰাট অশোকৰ বিভিন্ন অনুশাসনৰ মাজত যোগীমৰা গুহাত পোৱা সূতনুকা নামৰ পত্ৰলিপিত আৰু বৌদ্ধ ধৰ্মৰ বিবিধ সাহিত্যৰ মাজত আমি পালি ভাষাৰ নিদৰ্শন পাওঁ।
মধ্য ভাৰতীয় আৰ্য ভাষাৰে দ্বিতীয় স্তৰটোক কোৱা হৈছিল মধ্য স্তৰ আৰু ইয়াৰ সময় ধৰা হৈছে প্ৰায় আদি স্তৰৰ পৰৱৰ্তীৰ পৰা খ্ৰীষ্টীয় 6ষ্ঠ শতাব্দীলৈকে। আৰু এই সময়ছোৱাত কি হৈছিলে সমগ্ৰ আৰ্যসকল ভাৰতৰ মধ্য অঞ্চললৈকে সমগ্ৰ ভাৰতবৰ্ষতে তেওঁলোকৰ আধিপত্য বিস্তাৰ হৈছিলে আৰু ফলত সৰু সৰু অঞ্চল অনুযায়ী কিছুমান সুকীয়া প্ৰাকৃতৰ বিকাশ হৈছিলে। আৰু সেই প্ৰাকৃতত যেতিয়া সাহিত্য ৰচনা হ'বলৈ ধৰিলে তেতিয়া সেই প্ৰাকৃতক কোৱা হ'ল সাহিত্যিক প্ৰাকৃত বুলি। আৰু সেই সময়ছোৱাত বিকাশ হোৱা সাহিত্যিক প্ৰাকৃত কিছুমান এনেধৰণৰ মহাৰাষ্ট্ৰীয় প্ৰাকৃত, সৰসেনী প্ৰাকৃত, পৈশাচী প্ৰাকৃত, মাগধী প্ৰাকৃত আৰু অৰ্ধমাগধী প্ৰাকৃত। আৰু এই প্ৰাকৃতৰ নিদৰ্শন আমি সেই সময়ছোৱাত ৰচিত হোৱা বিভিন্ন সাহিত্যৰ মাজত বিভিন্ন পত্ৰলিপিত আমি এই স্তৰৰ ভাষাৰ নিদৰ্শন আমি পাওঁ। এই স্তৰৰ অৰ্থাৎ মধ্য ভাৰতীয় আৰ্য ভাষাৰ অন্তিমটো স্তৰক অন্তঃস্তৰ বুলি কোৱা হয় আৰু ধৰা হয়। আৰু ইয়াৰ সময় ধৰা হয় আনুমানিক খ্ৰীষ্টপূৰ্ব 6ষ্ঠ শতাব্দীৰ পৰা খ্ৰীষ্টীয় 10ম শতাব্দীলৈকে। আৰু এই সময়ছোৱাত দুটা স্তৰত ভাগ কৰি ল'ব পাৰি, এটা হৈছে প্ৰাচীন অপ্ৰভংশ আৰু হৈছে অৱহট্ঠ। আৰু এই সময়ছোৱাত যথেষ্ট সাহিত্য ৰচনা হৈছিল আৰু এই সাহিত্যৰ মাজত এই দুই ভাষাৰ আমি নিদৰ্শন পাওঁ। এইদৰেই প্ৰাচীন ভাৰতীয় আৰ্য ভাষাই মধ্যস্তৰ পাইছিল আৰু এই পৰৱৰ্তী সময়ত ইয়াৰ পৰৱৰ্তী পৰ্যায়ৰ পৰাই আমাৰ আধুনিক ভাৰতীয় আৰ্য ভাষাসমূহৰ বিকাশ হ'বলৈ ধৰে। অৰ্থাৎ পালি, প্ৰাকৃত, অপ্ৰভংশৰ মাজেদিয়েই বৰ্তমান ভাৰতবৰ্ষত প্ৰচলিত আৰ্য ভাষাবোৰৰ বিকাশ হ'বলৈ ধৰে। অৰ্থাৎ আমি এনেকৈ ক'ব পাৰোঁ যে মহাৰাষ্ট্ৰী প্ৰাকৃত, এই মহাৰাষ্ট্ৰী প্ৰাকৃতৰ পৰা হৈছে মহাৰাষ্ট্ৰীয় অপভ্ৰংশ আৰু পৰৱৰ্তী সময়ত ভাৰতবৰ্ষত প্ৰচলিত মাৰাঠী ভাষা, কোঙ্কণী ভাষা ইয়াৰ পৰাই বিকাশ হৈছে। ঠিক সেইদৰে সৰসেনী প্ৰাকৃত, তাৰ পৰৱৰ্তী সময়ত সৰসেনী অপভ্ৰংশ আৰু তাৰেই পশ্চিমা হিন্দী বা আধুনিক হিন্দী, উৰ্দু, কনৌজী ইত্যাদি ভাষাৰ বিকাশ হয়। ঠিক সেইদৰে মাগধী প্ৰাকৃত, তাৰ পৰা মাগধী অপভ্ৰংশ, তাৰ পৰা অসমীয়া, বঙলা, উৰিয়া, মৈথিলী ইত্যাদি ভাষাৰ বিকাশ হৈছে। অৰ্ধমাগধী প্ৰাকৃতৰ পৰা অৰ্ধমাগধী অপভ্ৰংশ হৈছে, তাৰ পৰা পূৰ্ব হিন্দী, অৱধী, বাঘেলী, ছত্তীশগড়ী ইত্যাদি ভাষাৰ বিকাশ সম্ভৱ হৈছে। পৈশাচী প্ৰাকৃতৰ পৰা পৈশাচী অপ্ৰভংশ, সিন্ধী, পাঞ্জাবী ইত্যাদি ভাষাৰ বিকাশ হৈছে। অৰ্থাৎ এই ভাৰতীয় আৰ্য ভাষাই আনুমানিক খ্ৰীষ্টপূৰ্ব ৫ম শতাব্দীত ভাৰতলৈ অহা সেই আৰ্য লোকসকলৰ যি ভাষা, সময়ে সেই ভাষাবোৰ পৰিৱৰ্তন হৈ আমি মধ্য ভাৰতীয় আৰ্য ভাষাৰ শেষ স্তৰত উপনীত হওঁ আৰু তাৰ পৰাই পৰৱৰ্তী সময়তে আধুনিক ভাৰতীয় আৰ্য ভাষাবোৰৰ বিকাশ হ'বলৈ ধৰে। এতিয়া আমি চাওঁ যে আধুনিক ভাৰতীয় আৰ্য ভাষাৰ সময় সম্পৰ্কে, যে ইয়াৰ সময় হিচাপে ধৰা হৈছে যে খ্ৰীষ্টীয় 10ম শতিকাৰ পৰা বৰ্তমানলৈ। 10ম শতিকাৰ পৰা বৰ্তমানলৈ বুলি কওঁতে বুজিছোঁ যে ভাৰতবৰ্ষত বৰ্তমান যিবোৰ আৰ্য ভাষা প্ৰচলন আছে সেইবোৰৰ কথা, সেইবোৰ আমাৰ এইদৰে বিকাশ হৈ আহিছে। আৰু বৰ্তমান ভাৰতবৰ্ষত প্ৰচলিত আৰ্য ভাষাবোৰ হৈছে এনেধৰণৰ: অসমীয়া, বঙলা, উৰিয়া, ডগৰী, গুজৰাটী, হিন্দী, কোঙ্কণী, কাশ্মীৰী, মৈথিলী, মাৰাঠী, পাঞ্জাবী, হিন্দী, নেপালী ইত্যাদি। এইবোৰে হৈছে বৰ্তমান ভাৰতবৰ্ষত প্ৰচলিত আৰ্য ভাষা। অৰ্থাৎ এই আনুমানিক খ্ৰীষ্টপূৰ্ব ৫ম শতাব্দীত যিসকল আৰ্য লোক, যিসকল ভাৰত ইউৰোপীয় ভাষা পৰিয়ালৰ লোক ভাৰতত প্ৰৱেশ কৰিছিল আৰু তেওঁলোকৰ যি ভাষা তাক কোৱা হ'ল আৰ্য ভাষা। আৰু সেই আৰ্য ভাষাই ৩টা স্তৰৰ মাজেদি বিকাশ হৈছিল আৰু বৰ্তমানৰ অৱস্থা পাইছেহি। আৰু আমি এই কথাখিনি আলোচনাৰ লগতে আমি প্ৰাসংগিক গ্ৰন্থ হিচাপে এইকেইখন কিতাপৰ কথা আমি ল'ব পাৰোঁ। হয়, ধন্যবাদ।